মানুহে মানুহক কিমান যে প্ৰেম কৰে সত্য কথা। যেতিয়া মানুহবিলাকে বেমাৰত পৰে বহুত আলপৈচান ধৰে আৰু ডক্তৰ তাত লৈ যায়। যেতিয়া এজন মানুহ ঢুকায় বহুত কান্দে। ভাল কথা, দুখ কৰে, ৰাইজে চিন্তা কৰে, দুখ কৰে আৰু বহুত মৰম কৰে। কোনোবা যদি এক্সিডেন্ট হয় মানুহবিলাকে হাই হাই বুলি কয়, বহুত যত্ন লয়। ঠিকে, কিন্তু কেতিয়াবা তেনেকুৱা হয় যে শাক-পাচলিত খেতি কৰোঁতে বহুত বিষাক্ত ঔষধ দি খেতি কৰা হয় আৰু মানুহবিলাকক খুৱায়। আৰু কিছুমানে যেনিবা আজি ঔষধ দিব, অহা কালি বিক্ৰী কৰে। তেওঁলোকৰ যদি শাক-পাচলি যদি কিনি খায়, সিহঁতৰ অৱস্থা কেনেকুৱা হ'ব? তেওঁলোকক মৰম কৰা হ'ব জানো? ওপৰেদি মানুহবিলাকক মৰম কৰে, কিন্তু খেতিৰ যোগেদি যদি অনেক বিষাক্ত যদি ঔষধ দিয়ে আৰু মানুহবিলাকক খুৱায়, মানুহবিলাকৰ অৱস্থা, স্বাস্থ্যবিলাক কেনেকুৱা হ'ব? সেইফালে মৰম কৰা হ'বনে? তেনেকা খেতি-বাতিত বিষাক্ত ঔষধ দি খেতি কৰিলে মানুহবিলাকক যদি খুৱাই দিয়ে, মানুহবোৰে যদি খাবলগীয়া হয়, খাই যদি বেমাৰী হয়, সেইটো মানুহবিলাকক মৰম কৰা হ'বনে? নহয়। তাৰ কাৰণে আমি খেতিয়কবিলাকে ভাল খেতি কৰিব লাগে, অৰ্গেনিক সাৰ দিব লাগে। আমি অৰ্গেনিক সাৰ বহুত দিছোঁ, DAP দিছোঁ আৰু ব্ৰইলাৰ গু দিছোঁ আৰু সেইফালে গোবৰ দিছোঁ আৰু তেনেকা অৰ্গেনিক সাৰ স্প্ৰে কৰা হয় আৰু পোকৰ কাৰণে অৰ্গেনিক সাৰহে লগোৱা হয়। অৰ্গেনিক সাৰ যদি ছিটাই দিওঁ, পোকে ওচৰত নাহে। তেনেকুৱা। তাৰ কাৰণে আমি মানুহবিলাকক মৰম কৰিব লাগে। ঈশ্বৰে তাকেই বিচাৰে। ঈশ্বৰে মৰম কৰি মানুহ জাতিক সৃষ্টি কৰিলে, যদি মানুহে মানুহক যদি অন্যায় কৰে, হিংসা কৰে, খেতিৰ যোগেদি মানুহবিলাকৰ যদি অনিষ্ট কৰি দিয়ে, এইটো কি মৰমৰ কথা আহিল ন? আমি যেতিয়া ভালকে ভাবি চাওঁ, আমি বহুত ভুল কৰিছোঁ। খেতিয়কবিলাকে বহুত অন্যায় কৰা হয়। মই খেতিয়কসকলক কৈছোঁ, অৰ্গেনিক সাৰেৰে বনাবলৈ চেষ্টা কৰিব, বিষাক্ত ঔষধ দিব নালাগে। মই ইয়াতে বহুত অৰ্গেনিক সাৰ দিছোঁ।